নমস্কাৰ স্বাগতম ইয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্চল বিটিআৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত মুখ্য মাখাত কংগ্ৰেছ ত্যাগ কৰি ইউপিপিএলত যোগদান গৰ্জন মুছাহাৰীৰ কংগ্ৰেছৰ অন্যতম সম্পাদক আছিল গৰ্জন মুছাহাৰীক ইউপিপিএলৰ সম্পাদক আৰু মুখপাত্ৰৰ দায়িত্ব প্ৰদান মুছাহাৰীৰ সৈতে ইউপিপিএলত যোগদান কংগ্ৰেছৰ 14জন নেতাকৰ্মীৰ মুছাহাৰীক আদৰণি জনাই লৰেন্স ইছলাৰী আৰু ৰঞ্জিত বসুমতাৰীয়ে বিটিআৰত কংগ্ৰেছক শক্তিশালীকৰণত গৰ্জন মুছাহাৰীৰ আছিল ভূমিকা কংগ্ৰেছক বিটিআৰত শক্তিশালী কৰাৰ ক্ষেত্ৰত দলৰ সৈতে মতবিৰোধ মুছাহাৰীৰ গৌৰৱ গগৈৰ সৈতে একমত হ'ব নোৱাৰি দল ত্যাগৰ অভিযোগ গৰ্জন মুছাহাৰীৰ গৌৰৱ গগৈ লোৱা পদ্ধতিৰ বিৰোধিতা কৰিলে গৰ্জন মুছাহাৰীয়ে বড়োলেণ্ডবাসীৰ সমস্যাক কংগ্ৰেছ দলে প্ৰাধান্য নিদিয়াৰ অভিযোগ তুলিছে তেওঁ কংগ্ৰেছৰ এটা সিস্টেম আছে সেই সিস্টেমেৰে সবে বান্ধা হয় We are the slave of the system in the National Party. অবশ্যই গৌৰৱ ডাঙৰীয়া তেখেত আহি পেলাই কয়েকটা নতুন ডিজাইন যেটো ইন্ট্ৰোডিউস কৰিছে সেই ডিজাইনটো অকল গৰ্জন নহয় গোটেই এপিসিসিৰ মানুহে যে গৰ্জন কংগ্ৰেছৰ পৰা ৰিজাইন দিয়াত সবে খুশি এটা পাৰ্টিৰ পৰা ইমান বছৰ কাম কৰি পেলাই ঠেক দিয়াটো মোৰ সাধাৰণ সময় নহয় এই গতিকে কিন্তু এটা কথাটো এইটোৱে যে গৌৰৱ ডাঙৰীয়া বিটিসি যেতিয়া নেকি হোমাইছিল এই গৰ্জনৰ মনত ফুৰিব লাগিছিল কাৰণ বিটিসি গৰ্জন আহাৰ আগত বিপিএফৰ আমলত তথা তৰুণ গগৈদেৱৰ আমলত এনেকা অৱস্থা পেৰালাইজ অৱস্থাত আছিল অস্তিত্বতা নাছিল মই আৰু মোৰ পুৰণা কংগ্ৰেছ টিম বিলাক লৈ পেলাই ইমান কাম কৰিছে পৰিৱেশ আহিছিল ইটো একেবাৰে গৌৰৱ গগৈ ডাঙৰীয়া আহি পেলাই যি সিস্টেমত কাম কৰিবলৈ লৈছে ইটো বিটিআৰ টিমক ডিসৰিগাৰ্ড কৰা হৈছে গতিকে ইটো সাম অফ দ্য ৰিজন মই ঠেক দিব লগা হৈছে সামৰিক পেৰেডত পাৰমাণৱিক মিসাইল হাইপাৰসনিক অস্ত্ৰৰ প্ৰদৰ্শনেৰে বিশ্বক চমক প্ৰদান কৰে চীনে ভ্লাদিমিৰ পুতিন আৰু কিম জং উনে অংশগ্ৰহণ কৰা বিশাল টিয়ানমেন স্কোয়াৰ পেৰেডত চীনে YJ-17 CJ-20A LY-1 and HSU-100ৰ দৰে উন্নত অস্ত্ৰ প্ৰদৰ্শন কৰে বুধবাৰে সামৰিক শক্তি প্ৰদৰ্শনেৰে চীনে নিজৰ ইতিহাসৰ অন্যতম বৃহৎ আৰু অত্যাধুনিক পেৰেড অনুষ্ঠিত কৰি উন্নত অস্ত্ৰৰ এক বিস্তৃত পৰিসৰ উন্মোচন কৰে যিয়ে ভাৰত প্ৰশান্ত মহাসাগৰীয় আৰু ইয়াৰ বাহিৰৰ কৌশলগত ভাৰসাম্যক পুনৰ গঢ় দিব পাৰে বুলি বিশেষজ্ঞসকলে উল্লেখ কৰিছে দ্বিতীয় বিশ্বযুদ্ধত চীনৰ জয়ৰ 80 বছৰীয়া জয়ন্তী উপলক্ষে বেইজিঙৰ আইকনিক টিয়ানমেন স্কোয়াৰত অনুষ্ঠিত এই পেৰেডত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিন আৰু উত্তৰ কোৰিয়াৰ একনায়ক কিম জং উনৰ দৰে বিশ্ব নেতাকে ধৰি 50,000ৰো অধিক লোকে অংশগ্ৰহণ কৰে এই প্ৰদৰ্শনে চীনৰ দ্ৰুতগতিত বৃদ্ধি হোৱা সামৰিক ক্ষমতাক আলোকপাত কৰি আমেৰিকা আৰু ইয়াৰ মিত্ৰ দেশসমূহলৈ যেন প্ৰেৰণ কৰে স্পষ্ট বাৰ্তা পেৰেডত প্ৰদৰ্শন কৰা অন্যতম শক্তি আছিল DF-5C দীৰ্ঘ দূৰত্বত পাৰমাণৱিক পেলোড প্ৰেৰণ কৰিব পৰা আন্তঃ মহাদেশীয় বেলিষ্টিক মিসাইল ডংফেং 5C ৰাজহুৱাভাৱে উন্মোচন কৰে চীনে ভূগৰ্ভস্থ সাইলৰ পৰা উৎক্ষেপণ কৰা DF-5Cয়ে আনুমানিক 13,000 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰে যিয়ে সহজেই আমেৰিকা আৰু ইউৰোপকো আঘাত কৰিব পাৰে সামৰিক বিশ্লেষকসকলৰ অনুমান অনুসৰি ইয়াৰ বিস্ফোৰক পেলোড 3 পৰা 4 মেগাটনৰ ভিতৰত এই হিৰোশ্বিমাত নিক্ষেপ কৰা পৰমাণু বোমাতকৈ প্ৰায় 200 গুণ অধিক শক্তিশালী এই ক্ষেপণাস্ত্ৰক চীনৰ পাৰমাণৱিক প্ৰতিৰোধ কৌশলৰ কেন্দ্ৰীয় উপাদান অভিহিত কৰা হৈছে যিয়ে বেইজিঙৰ আক্ৰমণৰ ক্ষমতা বৃদ্ধি কৰি পশ্চিমীয়া প্ৰতিৰক্ষা মহলৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে DF-5Cৰ উপৰিও চীনে হাইপাৰসনিক গ্লাইড বাহনেৰে সজ্জিত পৰৱৰ্তী প্ৰজন্মৰ মধ্যম দূৰত্বৰ এন্টি জাহাজ মিসাইল YJ-17 প্ৰদৰ্শন কৰে এই প্ৰযুক্তিৰ সহায়ত ক্ষেপণাস্ত্ৰই Mach 5তকৈ অধিক বেগত পৰিচালনা কৰিব পাৰে যাৰ ফলত ইয়াক ধৰা পেলোৱা আৰু বাধা দিয়াটো যথেষ্ট কঠিন হৈ পৰে প্ৰশান্ত মহাসাগৰীয় অঞ্চলত থকা কেৰিয়াৰ ষ্ট্ৰাইক গ্ৰুপ আৰু অন্যান্য নৌসেনাৰ বাবে YJ-17 বিমানে গুৰুতৰ ভাবুকি কঢ়িয়াব বুলি ধাৰণা কৰা হৈছে
ইয়াৰ উপৰিও প্ৰদৰ্শিত হৈ কোৰিয়াৰ সৰ্বোচ্চ নেতা কিম জং উনৰ কন্যা কিম জু ইৰ বয়স 12 বছৰ 2022 বৰ্ষৰে পৰা পিতৃৰ সৈতে সেনাবাহিনীৰ পেৰেড অস্ত্ৰ শস্ত্ৰৰ পৰীক্ষণ আৰু অন্য গুৰুত্বপূৰ্ণ কাৰ্যসূচীত উত্তৰ কোৰিয়াত অংশগ্ৰহণ কৰি আহিছে যদিও দেশৰ বাহিৰত প্ৰথমবাৰলৈ যিকোনো অনুষ্ঠানত ভাগ লৈছে কিম জং উনৰ কন্যাই কিম জং ইৰ বা কিম জু ইৰ চীন ভ্ৰমণক লৈ ব্যাপক চৰ্চা চলিছে বহুতে দাবী কৰিছে কিম জং উনৰ উত্তৰাধিকাৰী কিম জুৱে যাৰ বাবে কিম জং উনে এই ব্যৱস্থা গ্ৰহণ কৰে আৰু সকলোকে লৈ আহিলে এই বিশেষ অনুষ্ঠানত যি অনুষ্ঠানত উপস্থিত থাকিল চীনৰ ৰাষ্ট্ৰপতি যি অনুষ্ঠানত ৰাছিয়াৰ ৰাষ্ট্ৰপতিকো দেখিবলৈ পোৱা গ'ল আৰু এছচিঅ সন্মিলনত ৰাষ্ট্ৰনেতাসকলক আদৰিলে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে আনহাতে এছচিঅ সন্মিলনত অংশগ্ৰহণৰ বাবে অহা বিশ্ব নেতাসকলৰ সহধৰ্মিনীসকলক আদৰিলে শ্বি জিনপিঙৰ পত্নী পেং লিৱানে বিদেশী নেতাসকলৰ পত্নীক তিয়ানজিনৰ হাইহে নদীত ভ্ৰমণো কৰোৱালে জিনপিঙৰ পত্নীয়ে পেঙে অতিথিসকলক উষ্ম আদৰণি জনায় ঘাটত শিশুসকলে গান গাই ভিন্ন দেশৰ জাতীয় পতাকা জোকাৰি অতিথিক সম্ভাষণ জনায় জাহাজত ভ্ৰমণৰ সময়ত তিয়ানজিনৰ ইতিহাস আৰু বিকাশৰ বিষয়ে উল্লেখ কৰে পেং লিৱানে পেঙে চহৰখনৰ চহকী ইতিহাস আৰু আধুনিক মনোমোহতাটো আলোকপাত কৰে হাইহে নদী তিয়ানজিনৰ বৃদ্ধি আৰু ইয়াৰ বৈচিত্ৰ্যময় সংস্কৃতিৰ জীৱন্ত সাক্ষী বুলি উল্লেখ কৰে পেঙে অতিথিসকলে নদীৰ পাৰৰ দৃশ্যপট উপভোগ কৰে চীনৰ পৰম্পৰাগত চাহৰো সোৱাদ লয় লগতে উপভোগ কৰে চীনৰ সংগীত চীনৰ সাংস্কৃতিক ঐতিহ্যক প্ৰশংসা কৰাৰ লগতে চীনৰ আধুনিকীকৰণৰ উল্লেখযোগ্য কৃতিত্বৰ বিষয়ে উল্লেখ কৰে বিদেশী নেতাসকলৰ পত্নীসকলে পশ্চিমৰ বাবে মুখ্যম আঘাত চীনত স্লোভাকিয়াৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকো ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰে ৰবাৰ্ট ফিকোই চীনত অংশগ্ৰহণ কৰা একমাত্ৰ ইউৰোপীয় দেশ হিচাপে পৰিগণিত হৈছে স্লোভাকিয়াই মস্কোৰ সৈতে নিজৰ সম্পৰ্ক স্বাভাৱিক কৰাৰ পোষকতা কৰিছে ৰবাৰ্ট ফিকোই টাৰ্ক ষ্ট্ৰীম পাইপলাইনৰ জৰিয়তে ৰাছিয়াৰ গেছ আমদানি বৃদ্ধি কৰাৰ কথাও পুটিনক জনায় স্লোভাকিয়াৰ প্ৰধানমন্ত্ৰীয়ে 2022 চনত ইউক্ৰেইন আক্ৰমণৰ বাবে মস্কোক শাস্তি দিবলৈ ৰাছিয়াৰ শক্তি আমদানিৰ পৰা নিজকে আঁতৰাই ৰাখিব বিচৰা ইউৰোপীয় সংঘৰ স্থিতিৰ সৈতে এই মন্তব্যৰ সংঘাতৰ সৃষ্টি হৈছে জনপ্ৰিয়তাবাদী নেতৃত্বাধীন স্লোভাকিয়া আৰু হাংগেৰী দুইখন ইউৰোপীয় সংঘৰ সদস্যই ৰাছিয়াৰ সৈতে ৰাজনৈতিক সম্পৰ্ক বৰ্তাই ৰাখিবলৈ চেষ্টা কৰিছে যিয়ে তেওঁলোকৰ তেলৰ প্ৰয়োজনীয়তাৰ সৰহভাগ যোগান ধৰে দুঘণ্টাৰো অধিক সময় ধৰি চলা আলোচনাৰ অন্তত কিম জং উনক বিদায় দিলে পুটিনে বিদায় বেলাত দুই ৰাষ্ট্ৰনেতাই ইজনে সিজনক কৰিলে আলিংগন কিমক ৰাছিয়া ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায় পুটিনে গণেশ চতুৰ্থী উপলক্ষে মুম্বাইৰ লালবাক্সাৰ ৰাজাত আম্বানী পৰিয়াল ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ অধ্যক্ষ মুকেশ ধীৰুভাই আম্বানীৰ লগতে বুধবাৰে লালবাক্সা ৰাজাত উপস্থিত হয় আম্বানী পৰিয়াল লালবাক্সা ৰাজাত সন্ধিয়া আৰতিটো অংশগ্ৰহণ কৰে আম্বানী পৰিয়ালে দৃশ্যবোৰ দেখুৱাইছোঁ আৰু গণেশ চতুৰ্থীৰ পাছতেই ধাৰাবাহিকভাৱে এই বিশেষ পূজাভাগত কেইবাদিনো গণেশ পূজা অনুষ্ঠিত হয় আৰু এয়া আম্বানী পৰিয়াল গৈ উপস্থিত হৈছে গণেশ চতুৰ্থী উপলক্ষে মুম্বাইৰ লালবাক্সা ৰাজাত এই পৰিৱেশ দেখিবলৈ পোৱা গ'ল মুকেশ আম্বানী নীতা আম্বানী আৰু পৰিয়ালৰ আন সদস্যসকলক একেলগে দেখা গ'ল ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানীৰ লগতে বুধবাৰে লালবাক্সা ৰাজাত আম্বানী পৰিয়ালৰ কেইবাগৰাকীও সদস্য উপস্থিত হয়
কালি অনন্ত আম্বানী গৈছিল অকলশৰে আজি পৰিয়ালৰ আন সদস্যসকল উপস্থিত হয় আনকি লালবাগছা ৰাজাত সন্ধিয়া আৰতিতো অংশগ্ৰহণ কৰে আম্বানী পৰিয়ালে সুবিশাল গণেশৰ মূৰ্তি আৰু গণেশৰ মূৰ্তিৰ চৰণত শিৰনত কৰে আম্বানী পৰিয়ালে প্ৰত্যেক বছৰে তেওঁলোকে এই পৰম্পৰা ধৰি ৰাখিছে ভাৰতবৰ্ষৰ ভিতৰতেই এই ধনী পৰিয়ালটোৱে কেনেধৰণে আধ্যাত্মিকতাক বৰ্তাই ৰাখিছে সেয়া প্ৰতিজন ভাৰতীয় দেখিছে আৰু এই আম্বানী পৰিয়ালৰ সংস্কৃতিৰ প্ৰতি থকা মৰম ভাল পোৱাই আন লোককো অনুপ্ৰাণিত কৰে এয়া গণেশ চতুৰ্থী উপলক্ষে লালবাগছাত আয়োজিত গণেশ পূজাত উপস্থিত হৈ আম্বানী পৰিয়ালে এনেধৰণেই মালা অৰ্পণ কৰে গণেশৰ মূৰ্তিত শিৰনত কৰে ভগৱানৰ আৰাধনা কৰে সেমিকন ইণ্ডিয়া 2025 দ্বিতীয় দিনত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোদীৰ দিল্লীৰ যশোভূমিত অনুষ্ঠিত সেমিকন ইণ্ডিয়া 2025 দ্বিতীয় দিনৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে এটা নেনো চিপ পৰীক্ষা কৰে উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীয়ে চিপক একবিংশ শতিকাৰ ডিজিটেল হীৰা আখ্যা দিছিল এবছৰতে 32 বাৰৰ বাবে উৎগিৰণ এটা আগ্নেয়গিৰি পুনৰ উৎগিৰণ হাৱাইৰ কিলাইৱা আগ্নেয়গিৰি 2024 চনৰ ডিসেম্বৰৰ পিছত 32 সংখ্যক বাৰৰ বাবে উৎগিৰণ হ'ল এই আগ্নেয়গিৰিটো উৎগিৰণৰ পাছতে 330 ফুট উচ্চতালৈ চিটিকি পৰে লাভা ড্ৰোন কেমেৰাত বন্দী উৎগিৰণৰ শিহৰণকাৰী দৃশ্য আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে জনোৱা মতে মাজনিশা কিছু সময়ৰ পিছতেই প্ৰথমে হালেমাও ক্ৰেটাৰৰ উত্তৰ ভেণ্টৰ পৰা লাভা ওলাইছিল মাজনিশালৈকে দক্ষিণৰ ভেণ্ট আৰু মাজৰ পৰাও লাভাৰ ফুৱাৰা ওলাই আহিছিল সকলো লাভা হাৱাই আগ্নেয়গিৰি ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰতে আবদ্ধ হৈ পৰে বাঢ়ি আছে সোণৰ দাম 2026 চনৰ প্ৰথমাৰ্ধত সোণৰ দাম 1,25,000 টকালৈ বৃদ্ধিৰ সম্ভাৱনা ICICI বেংকৰ ইকনমিক ৰিচাৰ্চ গ্ৰুপৰ গৱেষণা পত্ৰত প্ৰকাশ পাইছে এই তথ্য প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে 2025 চনত এতিয়ালৈকে বিশ্বজুৰি সোণৰ মূল্য প্ৰায় 33% বৃদ্ধি পাইছে ঘৰুৱাভাৱে সোণৰ ঊৰ্ধ্বমুখী মূল্য বৃদ্ধিত ইন্ধন যোগাইছে টকাৰ দুৰ্বলতা আৰু বিনিয়োগৰ প্ৰবল চাহিদাই ভাৰতীয় আমদানি জুন মাহৰ 1.8 বিলিয়ন মাৰ্কিন ডলাৰৰ তুলনাত 2025 চনৰ জুলাই মাহলৈ 4.0 বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি পাইছে যিয়ে উৎসৱৰ বতৰৰ পূৰ্বে তীব্ৰ স্থানীয় চাহিদাক প্ৰতিফলিত কৰিছে উল্লেখযোগ্য যে বুধবাৰে গুৱাহাটীত প্ৰতি 10 গ্ৰাম 22 কেৰেট সোণৰ দাম 99,700 টকা মঙলবাৰৰ তুলনাত 800 টকা বৃদ্ধি পাইছে সোণৰ দাম আনহাতে 10 গ্ৰাম 24 কেৰেট সোণৰ দাম হৈছে 1,04,690 টকা মঙলবাৰৰ তুলনাত 6,400 টকা বৃদ্ধি পাইছে প্ৰতি 10 গ্ৰাম 24 কেৰেট সোণৰ দাম উন্মুক্ত নলাৰ বাবে মহানগৰীত ভয়ংকৰ ঘটনা মহানগৰীত উন্মুক্ত নলাত পৰি শিশুৰ মৃত্যু নিৰ্মীয়মান নলাত পৰি মৃত্যু হৈছে 3 বছৰীয়া শিশুটিৰ মহানগৰীৰ চাইকেল ফেক্টৰীত শোকাবহ ঘটনাটো সংঘটিত হয় মৃত শিশুটিৰ নাম সুমিত কুমাৰ সম্পূৰ্ণ পথছোৱাত উন্মুক্ত অৱস্থাত আছে নলাসমূহ আৰক্ষীয়ে শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে দৃশ্যবোৰ দেখুৱাইছো গুৱাহাটী মহানগৰীৰ আন এক ভয়ংকৰ ৰূপ উন্মুক্ত নলাৰ বাবে পুনৰ মহানগৰীত এক ভয়ংকৰ ঘটনা সংঘটিত হ'ল উন্মুক্ত নলাত পৰি এটি শিশুৰ মৃত্যু হ'ল নিৰ্মীয়মান নলাত পৰি মৃত্যু হৈছে 3 বছৰীয়া শিশুটিৰ মহানগৰীৰ চাইকেল ফেক্টৰীত এই শোকাবহ ঘটনা সংঘটিত হৈছে CCTV দৃশ্য দেখুৱাইছো আমি আপোনালোকক কেনেধৰণে শিশুটি এই উন্মুক্ত নলাত পৰি গ'ল আৰু কাষত কোনো নাছিল শিশুটিক বচাবলৈ পথচাৰী অহা যোৱা দেখিবলৈ পোৱা গৈছিল কিন্তু কোনেও তেওঁক বাধা দিয়া নাছিল বা কাষত কোনো নাছিল এই পথটোৰ অৱস্থা বৰ্তমান আপোনালোকে দেখিছে কেনে দুৰ্বিষহ অৱস্থা এই পথটোৰ কাষত থকা এই নলাবোৰ এনেধৰণে উন্মুক্ত অৱস্থাত আছে আৰু যাৰ ফলত বহুকেইটা অঘটন সংঘটিত হৈছে নিৰ্মীয়মান নলাত পৰি এটি 3 বছৰীয়া শিশুৰ মৃত্যু হৈছে গুৱাহাটী মহানগৰীৰ অতি ভয়ংকৰ এটা দৃশ্য এই CCTV দৃশ্যবোৰ দেখাৰ পাছত এতিয়া সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কেনেধৰণে এই শিশুটি নলাত পৰিল তাৰ সেই সময়ৰ দৃশ্য দেখুৱাইছো নিৰ্মীয়মান নলাত পৰি মৃত্যু হৈছে এই 3 বছৰীয়া শিশুটিৰ
আজি সন্ধিয়া ভাগত স্থানীয় লোকসকলো ওলাই আহে আৰু হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। মহানগৰীৰ চাইকেল ফেক্টৰীৰ এই ঘটনা। মৃত শিশুটিৰ নাম সুমিত কুমাৰ। সম্পূৰ্ণ পথছোৱাতে উন্মুক্ত অৱস্থাত আছে নলাসমূহ। শিশুটিৰ মৃতদেহ ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিছে আৰু মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে। কিন্তু স্থানীয় লোকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বহু লোক ওলাই অহা দেখিবলৈ পোৱা গৈছে সন্ধিয়াৰ সময়ছোৱাত। গৃহ মন্ত্ৰালয়ে জাৰি কৰা অধিসূচনাক লৈ পুনৰ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। নতুন অধিসূচনাৰ অসমত কোনো ভিত্তি নাই। এই আইনে অসমত একো কৰিব নোৱাৰে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। সমালোচনা কৰাত কোনো বাধা নাই। কাৰ জৰিয়তে মাত্ৰ 12 জনেহে আবেদন কৰিছিল। বিজ্ঞাপন প্ৰকাশ কৰাৰ পিছতো আবেদন নকৰিলে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। কংগ্ৰেছকো সমালোচনা মুখ্যমন্ত্ৰীগৰাকীৰ। অসমত নাগৰিকত্ব সংশোধনত মাত্ৰ 12 গৰাকী আবেদন কৰিছিল আৰু 12 গৰাকীৰ মাত্ৰ 3 গৰাকীয়ে নাগৰিকত্ব পাইছে। এতিয়া তাৰ ওপৰত বিবেচনা কৰি যোনে যেনেকে সমালোচনা কৰে কৰি থাকিব পাৰে। আগতো 12 জন আছিল, পিছতো 12 জনেই থাকিব। কাৰণ এই আইনখনৰ পৰা নাগৰিকত্ব ল'বলৈ অসমত কোনেও আবেদন নকৰে। আমি এডভাৰটাইজো দিছো যে কোনোবা যদি আছে আবেদন কৰক, কোনেও নকৰে। গতিকে নন ইছ্যু এটাক ইছ্যু বনালেতো কোনো লাভ নাই। কাৰণ অসমত এই আইনখন প্ৰথম দিনাৰ পৰাই প্ৰযোজ্য নহল, কোনেও আবেদনেই নকৰে। কাৰণ কোনেও নিজকে বিদেশী বুলি পৰিচয় দিব নোখোজে। সত্যব্ৰত কলিতাৰ দল ত্যাগক লৈ প্ৰতিক্ৰিয়া অতুল বৰাৰ। তেওঁ পূৰ্বেও অগপ ত্যাগ কৰিছে, গতিকে বেছি চিন্তা কৰিবলগীয়া নাই। সত্যব্ৰত কলিতাক শুভেচ্ছা অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ। সত্যব্ৰত কলিতাই দল ত্যাগ কৰিছে, এয়া নতুন নহয়। আগতেও অগপ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীত গৈছিল। তাৰ পৰা অগপলৈ আহিল। 21ৰ ইলেকশ্যনৰ আগতো পদত্যাগ কৰিছিল, আকৌ আহিল। মোৰ এটাই কথা যে য'তে থাকক ভালকৈ থাকক, শৃংখলাবদ্ধ হৈ নিশক, সেইটোৱে কামনা কৰিছোঁ আৰু তেওঁলৈ শুভেচ্ছা জনাইছোঁ। এয়া আছিল আজিৰ ছুপাৰ প্ৰাইম। নমস্কাৰ।